উমৰাংচুৰ কয়লা খনিত কিমান লিটাৰ পানী আছে সেই কথাটো জানে, অথচ ইমান দিন কোনে চলাই আহিছিল কয়লা খনিটো সেই কথাটো নাজানে। কি আশ্চৰ্যকৰ কাৰবাৰ! ইয়াকে বোধহয় কয় নেকি অসম দেশৰ বিষম কথা। মুখ্যমন্ত্ৰী মহোদয়ে আজি কেবিনেট বৈঠকৰ পিছত যিধৰণে সংবাদমেল পৰিৱেশন কৰি কথাবোৰ কৈ গৈছে, তেওঁক কোনেও পুনৰাই উভতি নধৰিলে কিয়? প্ৰায় 10 দিন উকলি গ'ল, 4জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু কিমানজন আবদ্ধ হৈ আছে তাৰ সঠিক তথ্য নাই। অথচ কয়লা খনিত কিমান লিটাৰ পানী উলিয়ালে, মানে 4 কোটি লিটাৰ বোলে পানী তাৰ পৰা উলিয়ালে, কেবা কোটি লিটাৰ তাতে আছে, 10 কোটি নে 11 কোটি লিটাৰ। এই হিচাপবোৰ কোনে কৰে আচলতে? হিচাপবোৰ কৰিব লাগিছিল ইমান দিন কোনে কয়লা খনিটো চলাই আহিছে অবৈধভাৱে, কোন কোন জড়িত আছে, কাৰ নিৰ্দেশত, কাৰ পৃষ্ঠপোষকতাত গোটেই কামবোৰ কৰি থকা হৈছে, তাত মুঠ কিমান শ্ৰমিকে শ্ৰমদান কৰিছিল, এই কথাবোৰ পোহৰলৈ আহিব লাগিছিল। পোহৰলৈ আহিব লাগিছিল কণিকা হজাইৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন কৰা হৈছে সেইবোৰ সঁচা নে মিছা। সাংবাদিকসকলক ধুনীয়াকে বহাই লৈছে সন্মুখত আৰু মুখ্যমন্ত্ৰীয়ে যি মন যায় তাকে চাফাই গাই গৈছে আৰু সেয়াই বাতৰি হিচাপে বাজিছে। আনকি মুখ্যমন্ত্ৰী ডাঙৰে কয়লা খনিৰ ঘটনা সম্পৰ্কত SIT গঠন কৰাৰ কথাও জনাইছে। তেওঁ কৈছে যে ন্যায়িক পৰ্যায়ৰ তদন্ত কৰা হ'ব, দায়িত্বও দিয়া হৈছে। এই কথাটো তেওঁক কিয় সোধা নহল বা তেওঁ কিয় নকলে যে 2021 চনতে ন্যায়াধীশ BB কটকে এই সম্পৰ্কে এখন ন্যায়িক তদন্তৰ প্ৰতিবেদন দাখিল কৰি কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰস্তুত কৰি কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ দিছিল। সেইবোৰ কি হল? কিয় কাৰ্যকৰী কৰা নহল? মানে সাংবাদিকৰ জৰিয়তে সাধাৰণ জনতাক মূৰ্খ কৰিবলৈ এতিয়া খুব সহজ পন্থা এটা বাছি লৈছে চৰকাৰখনে। কয়লা খনিৰ যিটো সিন্ডিকেট, হাজাৰ হাজাৰ কোটি টকাৰ সিন্ডিকেট, ইয়াত চৰকাৰী লোক থাকিবই লাগিব, চৰকাৰৰ শীৰ্ষ কেবিনেট মন্ত্ৰী জড়িত থাকিবই লাগিব। নথকাকৈ কেনেকৈ ইমান দিন ইমান ধুনীয়াকৈ কয়লা সৰবৰাহ হৈ আছে, এই কথাটো লক্ষণীয়। তাতে কয়লা খনিটোৰ স্বত্বটো অৰ্থাৎ লিজত লৈছিল আপোনাৰ কণিকা হজাই, দেৱলাল গাল্লচাৰ পত্নীয়ে। দেৱলাল গাল্লচা বিজেপি নেতা, আপনার মুখ্য কার্যবাহী ডিমা হাছাও, কাৰ পৰিয়ালৰ লগত ভাল, এই কথাবোৰ আমি নকলেও সাধাৰণ জনতাই স্পষ্টভাৱে বুজি পায়। গতিকে তেনেস্থলত এই গোটেই সমগ্ৰ বিষয়টো ঢাকি থবৰ বাবে, লুকাই ৰাখিবৰ বাবে এই কথাবোৰ কোৱা হৈছে। তাত কোনো ধৰণৰ সন্দেহ প্ৰকাশ কৰি লাভেই নাই। অৱশ্যে এটা কথা ভাল কাম কৰিছে, মৃত শ্ৰমিকসকলক 10 লাখ টকাকৈ সাহায্য দিছে। নিৰুদ্দেশ হৈ থকা এতিয়ালৈকে সন্ধান নোহোৱাখিনিক 10 লাখ টকা দিছে, ভাল কথা। 10 লাখ টকা দিয়ে আমি শ্ৰমিকৰ পক্ষত আছো, কাৰণ তেওঁলোকে জীৱনৰ তাৰণত এনেকে বৈধ একো নচোৱাকৈ কাম কৰিবলৈ গৈছিল একমাত্ৰ নিজৰ জীৱন আৰু পৰিয়ালটোৰ স্বাৰ্থত। সেইবোৰ ঠিকেই আছে। এতিয়া আমাৰ একদম স্পষ্ট কথা, কোনে চলাই আছে? কণিকা হজাই আছে নে নাই? দেৱলাল গাল্লচাৰ সম্পৰ্ক আছে নে নাই? তাৰ DC SP প্ৰশাসনিক বিষয়াসকলে ইমান দিন কিয় গম পোৱা নাছিল এই কথাবোৰ? কিয় BB কটকীৰ ন্যায়িক নিৰ্দেশনা উলংঘা কৰা হৈছিল তাত? এই কথাবোৰে আলোচনা হ'ব লাগে, এই কথাবোৰে পোহৰলৈ আহিব লাগে। আৰু ইয়াত কিমান কোটি টকাৰ কয়লা এতিয়ালৈকে সৰবৰাহ কৰা হৈছিল, এই কথাবোৰ জানিব লাগে। এনেই চমৎকাৰৰ নামত ৰাইজক বিপথে পৰিচালিত কৰা উচিত নহয়। এই যে লিডু মাৰ্ঘেৰিটা বিভিন্ন ঠাইত যে কয়লা খনিবোৰ আছে, তাত একাধিক অবৈধভাৱে খনন চলি আছে বা একাধিক অবৈধভাৱে কয়লাৰ সৰবৰাহ হৈ আছে, এই কথাটো বিভিন্ন সময়ত বিভিন্নজন ৰাজনৈতিক নেতাই উত্থাপন কৰি আহিছে। বিভিন্নজনে মানে প্ৰমাণ সহকাৰে এই কথাবোৰ উপস্থাপন কৰিছে। তাৰ পিছতো একো ব্যৱস্থা লোৱা নাই মানে কি? মানে একো নাই, মানে চৰকাৰ জড়িত আছে আৰু সেইবাবে চৰকাৰে ইমান ধুনীয়াকে এওঁলোকক বচাবলৈ চেষ্টা কৰিছে।